Prevention better than cure, better late than never. আমি কেতিয়াবা এনেকুৱা কিছুমান বাক্য হস্পিটেল, স্কুল, কলেজ বা অফিচ বিলাকৰ দেৱালত দেখিবলৈ পাওঁ, নতুবা কোনো ব্যক্তিয়ে কোৱা শুনিবলৈ পাওঁ বা কৰবাত পোষ্টাৰ, বেনাৰ, ফলক সেইবিলাকতো দেখিবলৈ পাওঁ। এইবিলাক হৈছে একোটা প্ৰভাৰ্ব, যিবিলাক আমি এটা ভাষা কওঁতে ব্যৱহাৰ কৰোঁ আৰু এই প্ৰভাৰ্ব বিলাক ব্যৱহাৰ কৰিলে ভাষাটোৰ যিটো লালিত্য বা ভাষাটোৰ যিটো ষ্টেণ্ডাৰ্ড সেইটো বৃদ্ধি পায়। গতিকে আমি আজিৰ ভিডিঅ'টোত ইংৰাজীৰ কিছুমান প্ৰভাৰ্ব আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰভাৰ্ব হৈছে বিউটি ইজ অনলি স্কিন ডিপ। ইয়াৰ অৰ্থটো হৈছে সৌন্দৰ্যতা মানুহৰ অন্তৰত থাকে, মনত থাকে বা হৃদয়ত থাকে। বাহ্যিক সৌন্দৰ্যতাই কেতিয়াও প্ৰকৃত সৌন্দৰ্যতা হ'ব নোৱাৰে। তাৰ পাছৰটো প্ৰভাৰ্ব বিউটি লাইজ ইন দ্য আই অফ দ্য বিহোল্ডাৰ। ইয়াৰ অৰ্থটো হৈছে যিকোনো এজন ব্যক্তি বা যিকোনো এটা বস্তুৰ মাজত আমি সৌন্দৰ্যতা দেখা পাওঁ। মই যিটো বস্তু বা যিজন ব্যক্তিৰ মাজত সৌন্দৰ্যতা দেখা পাইছো, আনে হয়তো নেদেখিবও পাৰে। সেইকাৰণে সৌন্দৰ্যতাৰ বিচাৰ কৰাটো প্ৰকৃতাৰ্থত এইটো কেতিয়াও সকলোৰে কাৰণে একে হ'ব নোৱাৰে। প্ৰকৃত সৌন্দৰ্যতা বিচাৰ কৰিবলৈ হলে আমি সকলোতে সুন্দৰ দেখিব পাৰিব লাগিব। আমি যিকোনো ব্যক্তিয়ে হওক, যিকোনো বস্তুৱে হওক, সকলোবিলাকে সুন্দৰ দেখিম যদি আমাৰ চকু দুটাই মাজতেই, আমাৰ এই চকু দুটাৰ মাজতেই সৌন্দৰ্যতা লুকাই আছে। ইয়াৰ অৰ্থটো হৈছে সেইটো। আমি সেই পুষ্টিহীন শিশুটিকো কোলাত তুলি আমি পৰম সন্তোষ লাভ কৰিব পাৰো, সুখী হ'ব পাৰো, যদিহে আমাৰ চকু দুটাই তাৰ মাজতো সৌন্দৰ্যতা দেখা পাইছে। এগৰাকী মাতৃৰ চকুতেই সৌন্দৰ্যতাখিনি লুকাই থাকে। সেইকাৰণে যিমান লেতেৰা পেতেৰাকৈ ল'ৰাটো আহিলেও বা ল'ৰাটোৱে গাতে শৌচ পাচাব কৰিলেও মাকে কেতিয়াও সেইখিনি বেয়া ভাৱত বা মাকে কেতিয়াও অশান্তি নাপায়। মাকে তাৰ মাজতো সৌন্দৰ্যতাই দেখা পায়। নেক্সট প্ৰভাৰ্বটো হৈছে বাৰ্কিং ডগছ সেল্ডম বাইট। ইয়াৰ অৰ্থ হৈছে যে কিছুমান কুকুৰ আছে আমি দেখিবলৈ পাওঁ, যিবিলাকে খুব ভোকে কিন্তু সিহঁতি কেতিয়াও নাকামুৰে। অৰ্থাৎ ইয়াৰ অৰ্থটো সাধাৰণতে এনেকুৱা হৈছে, যিসকল ব্যক্তিয়ে সন্মুখতে বহুত কথা কৈ দিয়ে, আমাৰ প্ৰতি যদি খং থাকে তেওঁ খং উজাৰি দিয়ে, সেইজন ব্যক্তিয়ে প্ৰকৃতাৰ্থত মনত একো বেয়া ভাৱ পুহি নাৰাখে। কিন্তু যিবিলাক চাইলেণ্ট হয়, যিবিলাক মানুহে গালি গালাজ পাৰি নাথাকে বা সন্মুখতে কথাবোৰ কৈ নিদিয়ে, সেই মানুহবিলাকে সাধাৰণতে মনত কিছুমান প্ৰতিশোধৰ ভাৱ পুহি থাকিব পাৰে। সেই মানুহবোৰৰ পৰাহে আমি প্ৰকৃতাৰ্থত সাৱধান হৈ থাকিব লাগে। এই প্ৰভাৰ্বটোৰ অৰ্থ হৈছে সেইটোৱে। তাৰ পাছতে আমি নেক্সট এটা প্ৰভাৰ্ব চাইছো, এজ ইউ so shall you reap। ইয়াৰ অৰ্থ হৈছে যেনেকুৱা ধৰণৰ কৰ্ম কৰিব তেনেকুৱা ধৰণৰ ফল পাবই পাব। আমি যদি বেয়া কৰ্ম কৰিছো বেয়া ফল পাম, যদি ভাল কৰ্ম কৰিছো ভাল ফল পাম। so simple। তাৰ পাছতে নেক্সট প্ৰভাৰ্বটো হৈছে an eye for an eye, a tooth for a tooth, বা ইয়াক আমি tit for tat বুলিও কওঁ। ইয়াৰ অৰ্থ হৈছে চুঙা চাই সোপা, আমি অসমীয়াত যে কওঁ সেইটোৱে। কোনোবাই যদি মোক মাৰিছে ময়ো তাক মাৰিছো, কোনোবাই যদি কাৰোবাৰ চকুটো কাঢ়ি আনিছে আকৌ সেই যোনে যাৰ চকুটো কাঢ়ি আনিছে সিও তাৰ আকৌ চকুটো কাঢ়ি লৈ গৈছে। কোনোবাই যদি কাৰোবাৰ দাঁত ভাঙিছে তেতিয়া সেই তাৰো দাঁতকেইটা ভাঙি দিয়া হৈছে। সেইটোৱে হৈছে এই প্ৰভাৰ্বটোৰ অৰ্থ, যে যি যেনেকুৱা কাম কৰিছে তাৰ লগতো সেই তেনেকুৱাই কাম কৰা হ'ব। আমাৰ এই যিসকল আসামী থাকে, সেই আসামী বিলাকক জেলত নি কি কৰা হয়, কিছুমান
ৰিফৰ্মেটিভ ট্ৰিটমেণ্ট এটা কৰা হয় ৰিফৰ্মেটিভ মেজাৰ বুলি আমি যেটো কওঁ যে তেওঁলোকে বেয়া কাম কৰিছে ঠিকই আছে কিন্তু হয়তো তেওঁলোকৰ জীৱনত তেওঁলোকে কি কৰিব পাৰিব নিজকে শুদ্ধ কৰিব পাৰিব পাৰে সেই কাৰণে তেওঁলোকক ভাল শিক্ষা প্ৰদান কৰা হয় তেওঁলোকৰ যেটোত ইন্টাৰেষ্ট থাকে ৰুচি থাকে সেই কামটো কৰিবলৈ দিয়া হয় কোনোবাই জেলত থাকে কিতাপ লিখিবলৈ আৰম্ভ কৰে কোনোবাই জেলত থাকে কিবা কিবি মানে বস্তু বনাবলৈ শিকে বা কিবা কিবি কাম কৰিবলৈ শিকে তেনেকৈ এংগেজ হয় হেতু আমি ৰিফৰ্মেটিভ বুলি কওঁ আৰু এটা কোৱা হৈছে পিউনিটিভ measurement punitive measures যেটোত কি কোৱা হয় যে যেনেকুৱা কাম কৰিলি তাৰ ফল পাবিয়ে তই যদি ৰেপ কৰিছ তোক মানে তাতে স্পটতে কি কৰা হ'ব এনকাউন্টাৰ কৰি দিয়া হ'ব তই যদি মাৰ্ডাৰ কৰিছ তোকো কি কৰা হ'ব ফাঁসি দি দিয়া হ'ব গতিকে এই প্ৰভাৱটোৰ অৰ্থ হৈছে হেতুৱে যে an eye for an eye a tooth for a tooth teeth or বা teeth for টেট বুলি আমি কওঁ ইয়াৰ পাছতে যেটো আমাৰ নেক্সট প্ৰভাৰ্ব হেতু হৈছে all is fair in love and war এটো এটা আটাইতকৈ নন acceptable বুলি মই কৈছো মানে এটো কোনো প্ৰকাৰ প্ৰায় আমি একচেপ্ট কৰিব নিবিচাৰো এনেকা প্ৰভাৰ্ব এটো কোনে এটো প্ৰভাৰ্ব সৃষ্টি কৰিলে নাজানো ইয়াত কৈছে যে প্ৰেম আৰু যুদ্ধত সকলো মানে কৰিব পৰা যায় হেতু নহয় মানে যুদ্ধ এখনত যেতিয়া হয় তেতিয়া মানুহৰ মাজত যুদ্ধ যেতিয়া হয় সেই হৰু হৰু নিৰিখ যিবিলাক হিখু থাকে কিখুৰ থাকে তেওঁলোকেটো এনে কষ্ট ভোগ কৰিব লগিয়া হয় তেওঁলোকেটো এনে যন্ত্ৰণা পায় ঠিক সেইদৰে প্ৰেম কৰিছে বুলি মাৰপিট কৰিব লাগিব নেকি প্ৰেম কৰিছে বুলি অত্যাচাৰ কৰিব নেকি হেতু কেতিয়াও হ'ব নোৱাৰে কিন্তু এই প্ৰভাৱটো হেতুই বুজাইছে তাৰ পাছতে নেক্সট প্ৰভাৱটো হৈছে familiarity breeds contempt ইয়াৰ অৰ্থ হৈছে যে যেতিয়াই আমি মানে সম্পৰ্কটো যিমানে উচৰ চাপি আহি থাকে হিমানে কি হয় কাজিয়া বিলাক বাঢ়ি যায় বা মানুহজনক চিনি পোৱা যায় হেতুৱে কোৱা হৈছে যে যেতিয়া আমি উদাহৰণ হিচাপে লব পাৰো যে বিয়াৰ আগমুহূৰ্তত যিমান মৰম চেনেখিনি কৰি থাকে যিমান প্ৰেম থাকে বিয়া হৈ যোৱাৰ পাছতে যেটা এনেকুৱা কেতিয়াবা সিচুৱেশন হয় যে বিয়াৰ আগত নাজানিছিলে যে ভাল পোৱা জনে মদ্যপান কৰে হুৰাপান কৰে মানে স্মোকিং কৰে কিন্তু বিয়াৰ পাছত হেখিনি জনাৰ পাছত হেঁতুটাৰ মাজত কি হৈছে এতিয়া কাজিয়া সৃষ্টি হৈছে এই বস্তুটোৱে এই প্ৰভাৱটোৱে সেই অৰ্থটোৱে বুজাইছে নেক্সট প্ৰভাৰ্ব silence precedes the storm ইয়াৰ অৰ্থটো হৈছে যে যেতিয়াই বতাহ ধুমুহা আহিব তাৰ সংকেতটো হৈছে যে তাৰ প্ৰাগ মুহূৰ্তত এটা মানে মৌন পৰিবেশৰ স্তব্ধ পৰিবেশৰ সৃষ্টি হ'ব আমি সেই কথাটো জানো জিওগ্ৰাফিক্যালি সাইন্টিফিক্যালিও আমি জানো যেতিয়া মানে আমাৰ এটমস্ফিয়াৰত আমাৰ চৌপাশটোত আমাৰ পৰিবেশটোত যেতিয়া এটমস্ফিয়াৰিক প্ৰেসাৰটো কমি যাব মানে বায়ুমণ্ডলৰ চাপটো যেতিয়া কমি যাব সেই বায়ুখিনি ওপৰলৈ উঠি যাব আৰু ওপৰলৈ উঠি যোৱাৰ লগে লগে সেই বায়ুখিনিৰ স্থানটো খালি হৈ গল ওপৰলৈ উঠি যোৱাৰ পাছত সেই স্থান পুৰাবৰ কাৰণে অন্য ঠাইৰ পৰা খুব জোৰেৰে বতাহ বলে আমি তেতিয়া হিয়া ধুমুহা বুলি কওঁ আৰু যেতিয়া সেই বায়ুখিনি ওপৰলৈ উঠি যাব প্ৰেসাৰটো কমি চাপটো কমি তেতিয়া কি হ'ব তাত এটা স্তব্ধ মৌন পৰিবেশৰ সৃষ্টি হ'ব কাৰণ তাত বতাহৰ চাপটোও নাই বতাহৰ গতিটোও নাই গতিকে শব্দহীন হৈ যাব কিন্তু তাৰ পাছত কি হ'ব ধুমুহাই অতি ডাঙৰ গৰ্জন কৰি এফালৰ পৰা মহতিয়াই লৈ গুচি যাব এইটো সাধাৰণতে আমি পত্নী সকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি যে স্বামীয়ে বুজি লোৱাটো উচিত যেতিয়া পত্নী গৰাকী মৌন হৈ আছে মনে মনে আছে তাৰ মানে ডাঙৰ এখন কাজিয়া হ'ব পাৰে নেক্সট প্ৰভাৰ্ব absence makes the heart grow fonder ইয়াৰ অৰ্থটো হৈছে যেতিয়া আমি উদাহৰণ হিচাপে লম যে এজন সৈনিকে যেতিয়া নিজৰ পত্নীৰ পৰা আঁতৰি থাকে বৰ্ডাৰ থাকে তেতিয়া সেই যেটো গেপ সেই গেপটোৰ কাৰণে হিয়তৰ মাজৰ যেটো ভাল পোৱা হেতু আৰু বৃদ্ধি হৈ
গৈ থাকে খুব মনত পৰে এতিয়া সেই বৰ্ডাৰত থকা সৈনিকজনে নিজৰ পাৰ্চটোত থকা সেই পত্নীগৰাকীৰ ফটোখন চাই ইমোশনেল হৈ যায় গতিকে সেই সিচুৱেশনটোৰ কথা এই প্ৰভাৱটোৱে বুজাইছে যে এবসেন্স মেক্স দা হাৰ্ট গ্ৰো fonder next proverb a thing of beauty is a joy forever ইয়াৰ অৰ্থটো হৈছে যে যেতিয়াই যিকোনো এটা সুন্দৰ বস্তু নিৰ্মাণ কৰি দিয়া হয় সুন্দৰ বস্তুৰ উত্থান কৰি দিয়া হয় তাৰ পাছত আৰু তাত আজীৱন কি হয় আনন্দ ফুৰ্তি বাস কৰে যেনেকে এতিয়া তাজমহল আছে তাজমহলটো এটা খুব সুন্দৰ এটো ইমান ধুনিয়াকৈ মানে বনাই থৈছে মাৰ্বল পাথৰে ইয়াৰ দৃশ্যটো ইমানেই সুন্দৰ বা ইয়াৰ পৰিবেশটো ইমানেই সুন্দৰ মানুহে যেতিয়া তাজমহলৰ সন্মুখত ফটো একপি সেলফি একপি লয় কিমান সুন্দৰকৈ হাঁহিটো মাৰি সেলফি কপি লয় বা হি তাজমহললৈ যেতিয়া যায় মানুহৰ মনত কিমান আনন্দ ফুৰ্তি আহে বা এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিলে ৰাম মন্দিৰৰ লৈ যেতিয়া মানুহবিলাক যায় তেতিয়া মনত কিমান প্ৰশান্তি কিমান আনন্দ ফুৰ্তি লৈ যায় বা আমাৰ অসমতে কিমান ৰাষ্ট্ৰীয় উদ্যান আছে ঐতিহাসিক কীৰ্তিচিহ্ন আছে শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ শিৱদৌল সেইবিলাক স্থানলৈ যেতিয়া মানুহবোৰ যায় তেতিয়া মানুহবোৰৰ মনত প্ৰশান্তি আনন্দ ফুৰ্তি থাকে গতিকে সেইবিলাক আজীৱন forever next proverb to hoise a stress in time saves 9 মানে ইয়াৰ অৰ্থটো হৈছে যেতিয়া মানে কি হয় এই আমি উদাহৰণ হিচাপে লম আমাৰ চুলা বা পেনটো যেতিয়া অলপমান ফাটে আমি কি কৰো ৰিপু মাৰো বুলি কওঁ হয়নে আমি অলপমান ফাটুতে যদি তাক সিলাই কৰি নিদিও গুৰুত্ব নিদিও কি হৈ যাব এনেকে ফাটি ফাটি গৈ থাকি গুটেটোৱে ফাটি থাকিব হেতুৱে কথা যেতিয়া মানে আমাৰ সময় থাকুতে আমি কি কৰিব লাগে কাম বিলাক কৰি যাব লাগে সময় পাৰ হৈ যোৱালৈ আমি কেতিয়াও ৰৈ থাকিব নালাগে ইয়াৰ অৰ্থটোৱে হৈছে হেতু যে সময় থাকুতে কাম কৰা সময় পাৰ হৈ যোৱালৈ ৰৈ নাথাকিবা নেক্সট proverb a ruling stone greater no moss ইয়াৰ অৰ্থটো কি যে যেতিয়া মানে কি হয় ruling stone তা মানে বাগৰি গৈ থকা পাথৰ এটাত বা শিল এটাত কেতিয়াও হেলুৱে ধৰিব নোৱাৰে কিন্তু ৰৈ থকা পাথৰটোত হেলুৱে ধৰে আমি সেইটো নিশ্চয় প্ৰত্যক্ষ কৰিছো যে যেতিয়া কি হয় নৈৰ কাখৰ যিবিলাক শিল সেইবিলাক যদি লক্ষ্য কৰা হয় আমি দেখো যে তাত হেলুৱে ধৰি থাকে খুব পিছল হয় কিয় কাৰণ হিয়তি ৰৈ আছে কিন্তু যেতিয়া শিল এটা গতি কৰি থাকে নৈ মাজত যদি বৈ গৈ থাকে বা পাহাৰৰ ওপৰৰ পৰা যদি খহি বাগৰি আহি থাকে সেই পাথৰটোত কেতিয়াও হেলাই ধৰিব নোৱাৰে ইয়াৰ অৰ্থটো হৈছে কি যে এজন ব্যক্তি যিমানে এটুকুৰা ঠাই কিছুমান সম্পৰ্কৰ মাজত ৰৈ যায় আজীৱন তেতিয়া সেই মানুহজনৰ মায়া মোহ সেইবিলাক বৃদ্ধি হৈ গৈ থাকে কিন্তু সেই মানুহজনে যদি কন্টিনিউয়াছলি তেওঁ অবিচ্ছিন্নভাৱে ভ্ৰমণ কৰি থাকে তেওঁ কেতিয়াও মায়া মোহৰ পাখত আবদ্ধ হ'ব নোৱাৰে মই এটা সৰু কাহিনীৰ ক'ব বিচাৰিছো হিন্তে এটো আসলতে সাধু সন্ত সকলৰ কাৰণে এই প্ৰভাৱটো এজন সাধু আছিল এজন ঋষি মনীষী আছিল তেখেতে কি কৰিলে এদিন তেওঁ সৰুকে মানে তেওঁৰ এটা আশ্ৰমৰ নিচিনাকে বনাই ললে সৰুকে মানে ঘৰ এটা বনালে জুপুৰি এটা তাতে তেওঁ থাকিবলৈ ললে কিন্তু তাত কিনমানতে দেখিবলৈ পালে যে বহুত নিগনিৰ উৎপাত হল এতিয়া নিগনি বিলাকৰ উৎপাতৰ পৰা বাচিবলৈ তেওঁ মেকুৰী এটা পুহিলে আৰু মেকুৰীটোৱে লাহে লাহে নিগনিবোৰ খাই শেষ কৰিলে তাৰ পাছত এটা মেকুৰীটোৱে খাব কি মেকুৰীটোক তো খাদ্য লাগিব গতিকে সেই মেকুৰীটোক যেতিয়া খাদ্য লগা হল তেতিয়া তেখেত চিন্তাত পৰিল আৰু তেখেতে কি কৰিলে এজনী গাই পুহিবলৈ ললে কাৰণ সেই গাইজনীৰ পৰা কি হ'ব গাখীৰ হ'ব আৰু সেই গাখীৰ মেকুৰীটোৱে খাই মেকুৰীটোৱে জীৱন নিৰ্বাহ কৰিব তে গাইজনী আনিলে কিন্তু গাইজনীটো প্ৰতিপালন কৰিব লাগিব দানা পানী দিব লাগিব সময়মতে আলপৈচান ধৰিব লাগিব গতিকে তাৰ কাৰণে সেই সাধুজনে কি কৰিলে এগৰাকী বৃদ্ধ মহিলাক দেখিলে আৰু তেখেতক ক'লে যে মোৰ গাইজনী আপুনি
অকমান লালন পালন কৰি দিব পাৰিব নেকি তে তেখেতে ক'লে মোৰ বয়স হৈছে মোৰ ছোৱালীজনীকে আপোনাৰ তালৈ পঠাই দিম এতিয়া মানুহগৰাকীয়ে জীয়েকক পঠিয়াই দিলে আৰু জীয়েকে গৈ তাত গাইৰ লালন পালন কৰিবলৈ ধৰিলে আৰু লাহে লাহে দিন পাৰ হৈ যোৱাৰ লগে লগে সাধুজনৰ মনত প্ৰেম ভাৱ জাগ্ৰত হ'ল ভাল পোৱা ভাৱ জাগ্ৰত হ'ল আৰু সেই ছোৱালীজনীকে কি কৰিলে বিয়া পাতি ৰাখি থৈ দিলে আৰু বিয়া পতাৰ পাছত ল'ৰা ছোৱালী হ'ল তেনেকৈ তেওঁ লাহে লাহে দিনবোৰ পাৰ হৈ গৈ থাকিল মৃত্যুৰ ক্ষণ যেতিয়া পালেহি তেখেতে পুনৰবাৰ ভগৱানলৈ মনত পৰিল জীৱনটোত তেখেতে কি ভুল কৰিলে ৰিয়েলাইজ কৰিলে আৰু অন্তিম সময়ত পুত্ৰ হবে তেওঁক যেতিয়া সুধিলে যে আমাক কিবা এটা অন্তিম উপদেশ দিয়ক তেখেতে অন্তিম উপদেশটো কি দিলে যে কেতিয়াও মেকুৰী নুপুহিবা তোমালোকে কিন্তু তেওঁলোকে বুজি নাপালে যে দেউতাই কিয় ক'লে মেকুৰী নুপুহিবলৈ আচলতে গোটেই সাংসাৰিক মোহ মায়াখিনি সেই মেকুৰীটো পোহাৰ পৰা আৰম্ভ নহল জানো এইকাৰণে কোৱা হৈছে যেতিয়াই ৰৈ দিয়া যায় যেতিয়াই স্তব্ধ হৈ যায় তেতিয়াই সেই মায়া মোহবিলাকে আৱৰি ধৰে সেইকাৰণে সাধু সন্তসকলে নিৰৱচ্ছিন্নভাৱে এঠাইৰ পৰা আন ঠাইলৈ ইঠাইৰ পৰা আন ঠাইলৈ গতি কৰি থাকে গতিকে আজি আমি কেইটামান প্ৰভাৰ্বছৰ বিষয়ে জানিলো শিকিলো এই প্ৰভাৰ্বছখিনি যিমান পাৰি সম্ভৱ আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব বুজিবলৈ যত্ন কৰিব এই প্ৰভাৰ্বছ বিলাকৰ ব্যৱহাৰে ইংৰাজী ভাষাটোৰ মানে আপোনাৰ ষ্টেণ্ডাৰ্ডটো বৃদ্ধি কৰে গতিকে আজিলৈ ইমানতে বিদায় মাগিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা আশা কৰিছো যে আপোনালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক যদি পাই থাকিবলৈ বিচাৰে তেন্তে কম্পিটিটিভ মাইণ্ড আসাম এই চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ